কৈছোৱে মই তীব্ৰ মানসিক যন্ত্ৰণাৰ শেষতহে এই সিদ্ধান্তটো লৈছোঁ। গতিকে তাৰ কাৰণে মই মানসিকভাৱে সাজু হৈছোঁ। কাৰণ মোৰ যেতিয়া সিদ্ধান্তৰ কথাটো অৱগত এবাৰ কৰাইছোঁ আৰু সেই সিদ্ধান্তটো আধাতে এৰি আৰু যোৱাৰ কথাটো নাই। কাৰণ মই মোৰ বাৰ্তাটো আগতে দিছিলোঁ। যিহেতু কোনেও একো প্ৰতিকাৰৰ ব্যৱস্থা নকৰিলে এতিয়া আৰু সিদ্ধান্ত সলনি কৰাৰতো কথা নাই। গতিকে মই যিহেতু সিদ্ধান্ত লৈছোঁ, এই নতুন দলটোত সোমোৱাৰ পিছতহে তাৰ পৰিকল্পনা তাৰ কাৰ্যপদ্ধতিৰ বিষয়ে মই অৱগত হ'ম। গতিকে সেই বিষয়ে মই এতিয়া কোনো ধৰণৰ পৰিকল্পনা বা নতুনকৈ কোনো চিন্তা চৰ্চা কৰা নাই। মানে এই শব্দবিলাকৰ বিসংগতি আছে, কিন্তু মই কথাটো কৈছোঁ যে বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমখনক তেওঁ পৈতৃক সম্পত্তি হিচাপে ব্যৱহাৰ কৰি এক একনায়কত্ববাদী চৰকাৰ চলোৱাৰ কাৰণেহে এনেকুৱা অৱস্থা আহি পৰিছে। কিয়নো আপোনালোকে দেখিছে যে অসমৰ কাৰণে দুৰ্ভাগ্যৰ কথা, ভাৰতবৰ্ষৰ এনেকুৱা কোনো এগৰাকী আমি গৃহমন্ত্ৰী দেখা নাছিলোঁ যাৰ পুতেকৰ নামত ইয়াত মাটি কিনা বা বাগান কিনা বা তেওঁৰ নামত বেনামত কিনিব হয়তো পাৰে, সেই কথাবিলাক নাজানো। কিন্তু আজি অসমৰ প্ৰতিজন মানুহে জানে এই যে প্ৰক্ৰিয়াবিলাক আৰম্ভ কৰিছে হিমন্ত বিশ্ব শৰ্মাই, ইয়ে জনমানসত বিজেপিক ভাল পালেও নেতাৰ এই কাৰ্যবিলাকৰ কাৰণে আজি বেয়া পাবলৈ বাধ্য হৈছে। গতিকে এই একনায়কত্ববাদী ব্যৱস্থাৰ পৰিৱৰ্তে এক সুস্থ গণতান্ত্ৰিক পৰিৱেশ অনাৰ কাৰণে মানুহ যেতিয়া জাগ্ৰত হ'ব তেতিয়া হয়তো বাংলাদেশৰ দৰে অৱস্থা ইয়াত হ'ব। বাংলাদেশত হিন্দু মুছলমানৰ কথাটোহে আমাৰ ইয়াত প্ৰচাৰ কৰা হৈছে। মুখ্যমন্ত্ৰীও কেইদিনমান আগত কৈছে 2041 চনত মুছলমানৰ নেতৃত্বত চৰকাৰ গঠন হ'ব বুলি, আৰু তেওঁ এই কথাটো কৈছে যে ইয়াক প্ৰতিৰোধ কৰা আমাৰ ক্ষমতা নাই। যদি প্ৰতিৰোধ কৰাৰ ক্ষমতাই নাই তেনেহ'লে তেওঁ কিয় এনেদৰে বকি আছে আৰু হিন্দু মুছলমান বুলি কৈ সমাজখনক বিভাজিত কৰাৰ প্ৰক্ৰিয়া কৰিছে। কোনো আমাৰ নিৰপেক্ষ হিন্দু ৰাইজে তেওঁৰ এই বক্তব্যত সমৰ্থন নকৰে। গতিকে ময়ো নকৰোঁ, কাৰণ আমি যি শিক্ষাৰে এই অৱস্থাই পাইছোঁ, ৰাষ্ট্ৰ সৰ্বোপৰি চিন্তা চৰ্চাৰে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ যি চিন্তা, সেই চিন্তাটো আজি ব্যৱস্থাত বিজেপিত নাই। কেৱল নিজৰ মুনাফা কেনেদৰে ল'ব পাৰে সেই কথাতহে তেওঁলোক সিদ্ধহস্ত, আৰু সেই গেঙৰ অন্তৰ্গত ব্যক্তিসকলে চিন্তা চৰ্চা কৰে। গতিকে তেওঁলোকৰ এই ব্যৱস্থাই আমাৰ অসমখনৰ উন্নতি কৰিব নোৱাৰে। আৰু যিটো কৈছিলোঁ মই, ধাৰৰ উপৰি ধাৰ কৰি যদি পৰিয়াল এটা চলিব নোৱাৰে, ৰাজ্য এখন কেনেদৰে চলিব? আৰু সেই কথাটো এতিয়া ৰাইজে গম পাইছে। কি কৌশলেৰে তেওঁ ৰাইজৰ পৰা ধন সংগ্ৰহ কৰি ৰাজভঁৰাল চহকী কৰাৰ প্ৰক্ৰিয়াৰে ঋণ লৈ অসমখনক দেৱালীয়া কৰিছে, সেই কথাটো এতিয়া প্ৰতিজনে জানে। এইটো লোকঢাক কৰাৰ কথাটো নাই। গতিকে তেনেকুৱা প্ৰক্ৰিয়া যেতিয়া জানিব তেতিয়া ৰাইজে কিন্তু তেওঁকো এটা সেকা দিব। সেই ভাবি আমি সেই অৱস্থালৈ থকাৰ ইচ্ছা কৰা নাই। কাৰণ চৰকাৰ এখন নিজে থকাৰ সময়তে যদি ভাঙি যায় তেতিয়া মনত তীব্ৰ দুখ লাগিব। আৰু সেই কাৰণ চৰকাৰখন অনাৰ সময়ত আমি যথেষ্ট কাম কৰিছিলোঁ, আপোনালোকে প্ৰতিজনে জানে কি কষ্টৰে আমাৰ দলটোক আমি আগবঢ়াই লৈ গৈছিলোঁ। কিন্তু সেই আজি চৰকাৰ অনাৰ পিছত আমি দলৰ পৰা অব্যাহতি ল'ব লগা অৱস্থা এটা হ'ল। গতিকে অসমখনক এই ব্যৱস্থাৰ জৰিয়তে যাতে আৰু দুৰ্দশাগ্ৰস্ত অৱস্থালৈ নিনিয়ে, তাৰ বাবে মোৰ এই বাৰ্তাটোৱে বা জ্যেষ্ঠজনসকলক যাতে কোনো দিনে আৰু অৱজ্ঞা নকৰে, অপমানিত নকৰে, সেই কাৰণেই মই দলৰ পৰা অব্যাহতি লৈ কংগ্ৰেছ দলত যোগদান কৰিছোঁ। কাইলৈ কংগ্ৰেছ দলত যোগদান কৰাৰ কাৰণে এক তীব্ৰ মানসিক সংঘাতৰ মূৰত মই অৱস্থান গ্ৰহণ কৰিছোঁ। আৰু আজি গোটেই দিনটো মই ইয়াত মোৰ খেতি পথাৰত মই খেতিৰ সৈতে জড়িত হৈ থাকি মনটোক শান্ত কৰাৰ এক যত্ন কৰিছোঁ। কিয়নো মোৰ এক দীঘলীয়া ৰাজনৈতিক আৰু হিন্দুত্বৰ আদৰ্শেৰে পৰিচালিত হোৱা মোৰ গতিপথৰ কালি
বাট সলনি হ'ব আৰু সেই বাটত যি বাটত মই ভৰি দিম হয়তো প্ৰথমতে মই কিছু অসুবিধা পাম যদিও তাৰ নেতৃত্বসকলৰ যিখিনি কথা বাৰ্তা মোৰ লগত হৈছে তেখেতসকলৰ সহযোগত মই মোৰ নতুন যাত্ৰা সফলভাৱে আগবঢ়াই নিয়াৰ বাবে সক্ষম হ'ম। মই তেনেকুৱা একো ভবা নাই। এনেই কালি 9 আগষ্ট ভাৰতৰ ইতিহাসৰ এটা গৌৰৱোজ্জ্বল দিন, কাৰণ 9 আগষ্টতে সেই সময়ৰ স্বাধীনতা সেনানীসকলে ভাৰত ত্যাগ আন্দোলনৰ কাৰ্যসূচী আৰম্ভ কৰিছিল 9 আগষ্টত আৰু ময়ো সেই দিনটোতে মই 9 আগষ্ট দিনটো ঠিক কৰিছিলোঁ আৰু 9 আগষ্টত কংগ্ৰেছ দলৰ বিভিন্ন কাৰ্যসূচী থাকে, সেই কাৰ্যসূচী ৰূপায়ণ কৰিব, কিন্তু 11টা বজাত সময় দিছে মোৰ যোগদান কাৰ্যসূচীৰ আৰু জিলা সভাপতিয়ে কংগ্ৰেছ দলৰ জিলা সভাপতি মাননীয় ৰাতুল পাটোৱাৰী ডাঙৰীয়াই মোলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে আৰু সেই হিচাপে মই তেখেতসকলৰ অন্য কাৰ্যসূচীত যোগদান নকৰিম, কিন্তু 11টা বজাৰ পৰা যি কাৰ্যসূচী দিছে য'ত ৰাজ্যিক সভাপতি ভূপেন বৰা ডাঙৰীয়াও উপস্থিত থাকিব আৰু বিৰোধী দলৰ অসম বিধানসভাৰ বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া থকাৰ লগতে লোকসভাৰ উপদলপতি মাননীয় গৌৰৱ গগৈ ডাঙৰীয়া আৰু ভাৰতবৰ্ষত অভিলেখ সৃষ্টিকাৰী জয়েৰে নিৰ্বাচিত হোৱা ৰকিবুল হুছেইন ডাঙৰীয়াৰ লগতে আৰু অন্যান্য ৰাজ্যিক পৰ্যায়ৰ বিভিন্ন নেতা আমাৰ কালিৰ কাৰ্যসূচীটোত থাকিব বুলি জনাইছে। মই ক'ব লগাখিনি ইতিমধ্যে কৈছোঁৱেই। অৱশ্যে তেখেতৰ ঘৰত ময়ো গৈছোঁ আগতে, তেখেতৰ লগত মই বাৰ্তালাপো কৰিছিলোঁ বৰ্তমান ভাৰতীয় জনতা পাৰ্টিত হৈ থকা অৱস্থাৰ বিষয়ে আৰু তেখেতে নিজৰো সেই ফেচবুক পোষ্টটোত তেখেতে লিখিছে যে 1928 চনৰ পৰা একেলগে যুৱ মৰ্চাৰ আমি কাম কৰি থকাৰ পিছতো শৰ্মাই দলৰ পৰা অব্যাহতি ল'লেও তেওঁৰ লগত থকা ব্যক্তিগত সম্পৰ্কৰ বাবে আজি মই তেওঁৰ ঘৰলৈ আহিছিলোঁ বুলি তেখেতে কৈছে। যিহেতু মই লগ নাপালোঁ, কাৰণ মই কৈছোঁ যে ইতিমধ্যে মই ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰবীণ বৰুৱা ডাঙৰীয়াৰ কনিষ্ঠ পুত্ৰ সত্যব্ৰত বৰুৱা তথা ভাইটিৰ লগত মোৰ ঘনিষ্ঠ সম্পৰ্ক থকা সুবাদতে তেওঁলোকৰ প্ৰবীণ বৰুৱা ডাঙৰীয়াৰ বৰ জীয়ৰী ডক্টৰ অজন্তা নাথ বৰুৱা ডাঙৰীয়ানীৰ মই গিৰিয়েক ঢুকোৱাৰ খবৰ ল'বলৈ গৈছিলোঁ আৰু সেইকাৰণে মই মৃণাল দাক লগ নাপালোঁ। তেখেতে মোক ঘৰৰ পৰাই ফোন কৰিছিল আৰু মই সুধিছিলোঁ যে কিয় আহিল, মই গমেই নাপালোঁ, লগ পালে ভাল লাগিল হয় মনটো। তেতিয়া কৈছে যে মই এটা ব্যক্তিগত কামত আহিছিলোঁ, গতিকে তোমাৰ ঘৰৰ ওচৰলৈ আহিছোঁ যেতিয়া তোমাকো এবাৰ লগ পাই যোৱাৰ ইচ্ছাৰে ঘৰত সোমালোঁ। সিমানটোৱে। তাত কৰি মই নিজে একো ভবা নাই, কিন্তু এগৰাকী দলৰ জ্যেষ্ঠ কাৰ্যকৰ্তাই জনাইছে যে ইও হয়তো মুখ্যমন্ত্ৰীৰ কিবা চাল থাকিব পাৰে, কাৰণ 5 তাৰিখে মৃণাল দাই মুখ্যমন্ত্ৰীক লগ পাইছিল। গতিকে সেই কথাটো তেওঁলোকৰ, কিন্তু তেখেতে নিজেই কোৱা 98 চনৰ পৰা মোৰ সম্পৰ্ক হয়। 98 চনত দিল্লীত এটা কাৰ্যসূচীৰ কাৰণে আমি গৈছিলোঁ। তেখেত তেতিয়া ৰাজ্যিক উপসভাপতি আছিল আৰু মই নলবাৰী জিলাৰ সভাপতি আছিলোঁ আৰু সেই সূত্ৰে সেইদিনাৰ পৰাই চিনাকি আছিল আৰু সেই হয়তো মোক শেষবাৰৰ কাৰণে মাত লগাব আহিছে। যিয়ে নহওক, তেখেতে অহাত মই ভালেই পাইছোঁ যে এজন সতীৰ্থক বিদায়ৰ পৰত মাত এষাৰ লগাৰ তেখেতৰ যি মানসিকতা, তাৰ বাবে তেখেতক ধন্যবাদ দিছোঁ আৰু তেখেতো সফলভাৱে ৰাজনৈতিক পৰিক্ৰমা পাৰ কৰাৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আমি ৰাজনীতি কৰা মানুহ, এইটো 2024 চন, 26 চনৰ এপ্ৰিল-মে'ত নিৰ্বাচন হ'ব। গতিকে তেতিয়ালৈ কি হয় সেই কথাটো আজিয়ে কোনো ধৰণৰ অনুমানৰ কথা নাহে। যিহেতু মই এটা অস্থিৰ অৱস্থাৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে বা মোক বাৰেপতি অপমান কৰাৰ বাবে বা অসমখনক এক অন্ধকাৰময় পৰিৱেশলৈ লৈ যোৱাৰ
বিপৰীতে মই আমাৰ কৰ্তৃপক্ষক বাৰে প্ৰতি জনোৱাৰ পিছতো কোনো ধৰণৰ ব্যৱস্থা নোলোৱাৰ কাৰণেহে মই দলৰ পৰা অব্যাহতি লৈছোঁ, ভাৰতীয় জনতা পাৰ্টিৰ পৰা অব্যাহতি লৈছোঁ। গতিকে মই ২৬ চনত নিৰ্বাচন হ'ব সেই সম্পৰ্কে মই এতিয়াও কোনো ধৰণৰ পৰিকল্পনা কৰা নাই, কাৰণ মই দলটোত কাইলৈহে যোগদান কৰিম। যোগদান কৰাৰ পিছতেই মানে উপ নিৰ্বাচন হ'ব, তাৰপিছত পঞ্চায়ত নিৰ্বাচন হ'ব। সেইবিলাকত মই কাম কৰি যদি ভাল ফল দেখুৱাব পাৰোঁ, দলে তেতিয়া হয়তো মোক কিবা চিন্তা কৰিব। আৰু তাৰ বিষয়ে মই এতিয়ালৈ কোনো নাভাবোঁ, কাৰণ 2 বছৰৰ আগত কোনো ধৰণৰ ব্যৱস্থা তেনেকুৱা সিদ্ধান্ত নাথাকে। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।